নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? সবৰ আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ সবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ অসমৰ ভালেকেইটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি খবৰ। সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিৰ পৰা আপডেট দি থাকোঁ। আপুনি নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ টেলিকম ইণ্ডাষ্ট্ৰিৰ পৰা ভেকেঞ্চি, ভালেকেইখন ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি, যোনবোৰ আপোনালোকে কমেণ্ট কৰি থাকে, শিৱসাগৰ, ডিব্ৰুগড়, হোজাই, নগাঁও, গুৱাহাটী। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়াহ'লে গোটেইবোৰ ইনফৰমেশ্যন বুজি যাব। তাৰ লগতে আপোনালোকৰ বহুত প্ৰাইভেট জব মুকলি হৈয়ে থাকে। মাৰ্চ মাহৰ ভেকেঞ্চি চলি আছে, চিকিউৰিটি গাৰ্ড হওক বা আন আন ভেকেঞ্চিবোৰ, প্ৰাইভেট জব অল আছাম ভেকেঞ্চি, NCS মল, শ্বপিং মল। চ' এইবোৰ চাব পাৰে যদি এতিয়াও লাষ্ট ডেট যোৱা নাই। বহুতৰ চাগে লাষ্ট ডেট এতিয়ালৈ গুচি গৈছে। ত' আমি আজিৰ ভেকেঞ্চি যোনবোৰ আমি মুকলি কৰা হৈছে, টেলিকম কোম্পানী জব আছাম, আপোনালোকৰ শিৱসাগৰ, ডিব্ৰুগড়, নগাঁও, হোজাই, মিৰ্জা, তাৰপিছত তেজপুৰ, বঙাইগাঁও, গুৱাহাটীৰ ভেকেঞ্চি আছে। চ' 10 পাছ 12 পাছ ডিগ্ৰী লেভেলৰ ভেকেঞ্চি আপোনালোকৰ পাই যাব আজিৰ ভিডিঅ'ত। আৰু 18,000 পৰা 35,000 এটা চেলাৰী ৰেঞ্জ থাকিব। চ' প্ৰথম ভেকেঞ্চি লৈ যাম। প্ৰথম ভেকেঞ্চি আপোনালোকৰ আহিছে টেলিকম ইণ্ডাষ্ট্ৰি। এইটো আপোনালোকৰ তেজপুৰ এমপ্লয়মেণ্ট এক্সচেঞ্জৰ তৰফৰ পৰা ইণ্টাৰভিউটো কণ্ডাক্ট কৰা হৈছে। চ' ফিল্ড চেলছ এক্সিকিউটিভৰ ভেকেঞ্চিটো খালি মেলৰ কাৰণে হয়। অপেন লোকেশ্যন তেজপুৰ, নগাঁও, বঙাইগাঁও আৰু ডিব্ৰুগড়। এইটো কাৰণে খালি গ্ৰেজুৱেশ্যন হ'ল মিনিমাম কোৱালিফিকেশ্যন, আৰু মেল কেণ্ডিডেটে পাৰিব। আৰু এজ লিমিট আপ টু 33 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব, চেলছত কাম কৰা এক্সপিৰিয়েঞ্চ, তেতিয়াহ'লে প্ৰেফাৰেঞ্চটো দিয়া হ'ব। টেলিকম মানে যেনেকুৱা জিঅ', ভোডাফোন, FMCG বা ৰিটেল। লগতে আপোনালোকৰ 2 wheeler এখন হ'ব লাগিব, লগতে ভেলিড ড্ৰাইভিং লাইচেঞ্চ বা লাৰ্ণাৰ লাইচেঞ্চখন হ'লেও হৈ যাব। আৰু চেলাৰী 12,000 পৰা 18,000, লগতে আনলিমিটেড ইনচেণ্টিভ আৰু PF ESI গোটেইখিনি বেনিফিটে পাব। লগতে আপোনালোকৰ ড'ৰ টু ড'ৰ চেলছ এক্সিকিউটিভৰ ভেকেঞ্চি, এইটো মেল কেণ্ডিডেটে পাৰিব। গুৱাহাটী এয়াৰপৰ্ট, ধাৰাপুৰ, আজাৰা, মিৰ্জা আৰু হোজাই। এইটো খালি 12 পাছ, অৰ্থাৎ HS পাছ যদি কৰা হয়, এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেল কেণ্ডিডেটে পাৰিব। আৰু এজ লিমিট আপোনাৰ আপ টু 30 ইয়াৰ্ছলৈ এপ্লাই কৰিব পাৰিব। মিনিমাম 1 year এটা চেলছত কাম কৰা অভিজ্ঞতা লাগিব, যেনেকুৱা জিঅ', ভোডাফোন। আৰু আগৰ নিচিনা একে এডভাৰটাইজমেণ্ট। আৰু 2 wheeler এখন হ'ব লাগিব, ভেলিড ড্ৰাইভিং লাইচেঞ্চ হ'লে হ'ল বা লাৰ্ণাৰ লাইচেঞ্চখন হ'লে হ'ল। চেলাৰী আপোনালোকৰ 11,000 পৰা 16,500, লগতে আনলিমিটেড ইনচেণ্টিভ, লগতে PF ESI গোটেইখিনি বেনিফিটে পাব। লগতে আপোনালোকৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, এইটো খালি ফিমেলৰ কাৰণে হয়, গুৱাহাটী, পাঞ্জাবাৰী, নগাঁও। আৰু মিনিমাম গ্ৰেজুৱেশ্যন ফিমেল কেণ্ডিডেটে পাৰিব। আৰু এজ লিমিট আপ টু 30 ইয়াৰ্ছ, মিনিমাম 1 year এটা এক্সপিৰিয়েঞ্চ হ'ব লাগিব। আৰু 2 wheeler এখন হ'ব লাগিব। লগতে আপোনালোকৰ ড্ৰাইভিং লাইচেঞ্চ বা লাৰ্ণাৰ লাইচেঞ্চখন মেণ্ডেটৰী। চ' চেলাৰী খুব ভাল চেলাৰী, 10,000 পৰা 15,500, লগতে আনলিমিটেড ইনচেণ্টিভখিনি পাব। লগতে বেনিফিট যেনেকুৱা PF, বনাছ, ESI, মেডিকেল গোটেইখিনিয়ে পাব। ইণ্টাৰভিউ প্ৰচেছটো মই বুজাই দি আছোঁ, 2টা ৰাউণ্ডত হ'ব। ফেচ টু ফেচ ইণ্টাৰভিউ এট ৰেচপেক্টিভ ষ্ট'ৰ লোকেশ্যন। ডিটেইলছবোৰ শ্বেয়াৰ কৰা হ'ব ইমেইলৰ থ্ৰু। আৰু এফটাৰ ছাবমিশ্যন আপোনালোকৰ টেম্পৰী এটা হোৱাটছএপ গ্ৰুপত জইন কৰিব লাগিব। চ' গুগল ফৰ্মখন ফিল আপ কৰিব লাগিব। আৰু 19 মাৰ্চ, চ' বেছি দিন নাই, আজি আৰু কালিৰ দিনটোৱে আছে। চ' আৰামছে এপ্লাই কৰক। আৰু ফোন নম্বৰটো দিয়া আছে, ফোন নম্বৰটো খালি ৰাতিপুৱা 9টাৰ পৰা ইভিনিং 5টালৈ আপোনাক কল কৰিব পাৰে অন ৱৰ্কিং ডেজ। আৰু ৰবিবাৰে কল কৰিলে নাপাৰিব। সেইটো কাৰণে আজি আৰু কালিৰ ভিতৰতে যিহেতু ইণ্টাৰভিউ আপোনালোকৰ লাষ্ট ডেট দিয়া হৈছে, আজি এপ্লাই কৰক। মই দেখাই দি আছোঁ ফৰ্মখন, ক্লিক কৰি দিলে হ'ল। এইখন ফৰ্ম আমি আহি যাম। মাৰ্চ 2026ৰ ভেকেঞ্চি, এয়াৰটেলৰ কোম্পানীৰ ভেকেঞ্চি, তেজপুৰ, নগাঁও। এইখিনি মইতো আপোনাক বুজাই দিলোঁৱে, এবাৰ নিজে চাই ল'ব পাৰে। ড'ৰ টু ড'ৰ চেলছ এক্সিকিউটিভ, তাৰপিছত আপোনালোকৰ কাষ্টমাৰ ৰিলেশ্যনশ্বিপ অফিচাৰ, ভালেকেইটা ভেকেঞ্চি আছে ইয়াতে। আপোনালোকৰ মই ইণ্টাৰভিউ প্ৰচেছটো মই বুজাই দি আছোঁ। 2টা আপোনালোকৰ ৰাউণ্ড হ'ব, ফেচ টু ফেচ ইণ্টাৰভিউ। আৰু ইণ্টাৰভিউ ডিটেইলছ শ্বেয়াৰ কৰা হ'ব ইমেইলৰ থ্ৰু। আৰু আফটাৰ ফিলিং আউট দিছ ফৰ্ম, এই ফৰ্মখন ফিল আপ কৰাৰ পিছত আপোনালোকৰ টেম্পৰী এটা হোৱাটছএপ গ্ৰুপ জইন কৰিবলৈ লাগিব। লাষ্ট ডেট হ'ল আপোনালোকৰ 19 মাৰ্চ। ফোন নম্বৰটো দি আছে, যোগাযোগ কৰিব পাৰে। 9টা বজাৰ পৰা ইভিনিং 5 অন ৱৰ্কিং ডেজ। চ' আপোনালোকৰ গোটেইখিনি চাব পাৰে। নিজৰ নামটো দিব, কোনটো পোষ্ট এপ্লাই কৰিছে সেইটো দিব। তাৰপিছত আপোনালোকৰ ডেট অফ বাৰ্থ, কিমান ডেট অফ বাৰ্থ দিব, এজ লিমিট, আপোনালোকৰ বয়স কিমান, ফাদাৰ্ছ নেম, তাৰপিছত হোৱাটছএপ নম্বৰ, মোবাইল নম্বৰ, জেণ্ডাৰ মেল ফিমেল, ইমেইল ID, পিনক'ড, তাৰপিছত ষ্টেট দিব আছাম, তাৰপিছত আপোনালোকৰ জিলা কোনখন, বঙাইগাঁও, কাছাৰ, চৰাইদেউ গোটেইখিনি দিয়া আছে।
দি দিব ইয়াতে তাৰপিছত পিন কোডটো দিব এডুকেশ্যন কোৱালিফিকেশ্যন কিমান 10 12 পাছ নে ডিগ্ৰী নে ডিপ্লোমা গোটেইখিনি দিব কেটেগৰী জেনেৰেল নে OBC গোটেইখিনি দিব এডুকেশ্যন কোৱালিফিকেশ্যন এডিশ্যনেল কিবা যদি স্কিল বা চাৰ্টিফিকেট আছে সেইটো উল্লেখ কৰি দিব ইয়াতে তাৰপিছত আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে এক্সপিৰিয়েঞ্চ বুলি দিব নহলে যদি ফ্ৰেছাৰ্ছ বুলি আছে ফ্ৰেছাৰ্ছ বুলি লিখি দিব ইয়াতে আৰু এক্সপিৰিয়েঞ্চ যদি আছে সেইটো মেনশ্যন কৰি দিব লগতে আপোনালোকৰ NCS ID যদি এভেইলেবল আছে সেইটো ID নাম্বাৰটো দি দিব ইয়াতে টু হুইলাৰ যদি আছে ইয়েছ যদি নাই নো সেইটো দিব তাৰপিছত আপোনালোকৰ ড্ৰাইভিং লাইসেন্স যদি আছে ইয়েছ লাৰ্নাৰখন যদি আছে ইয়েছ যদি নাই নো তাৰপিছত আপোনালোকৰ নেক্সট দি দিব নেক্সট কৰি গ'লে এখন ফৰ্ম আহি যাব লাষ্ট ফৰ্মখন ফিল আপ কৰি দি সাবমিট কৰি দিলে হ'ল তাৰপিছত আপুনি ইন্টাৰভিউ কাৰণে মাতা হ'ব পিছলৈ যদি শৰ্ট লিস্টেড কৰা হয় নে ভেকেন্সি লৈ যাম নে ভেকেন্সি যোৱাৰ আগতে কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে আমাৰ চেনেলত মেইল কৰিব পাৰে আমি খালি জব কনসালটেন্সি ভেকেন্সি এটা চেনেলত পাবলিশ কৰা নহয় বাকি যিকোনো এডভাৰটাইজে পাবলিশ কৰা হয় সো কোনোবা যদি জব এডভাৰটাইজ কৰিব খুজে কৰিব পাৰে নে ভেকেন্সি ডিব্ৰুগড়ৰ পৰা আহিছে অইল ভেলি গাৰ্লছ আৰু বয় স্কুল বানিপুৰ ডিব্ৰুগড় টিচিং পজিশন আপোনালোকৰ ৱাকিং ইন্টাৰভিউ 22 মাৰ্চত আছে হেডমাস্টাৰ কিন্ডাৰগাৰ্টেন তাৰপিছত PRT TGD ইংলিশ SST TGD সায়েন্স ম্যাথমেটিক্স TGD হিন্দি এছামিজ ইংলিশ SST আৰু এটা মানে গ্ৰেজুৱেচন উইথ দা ৰেসপেক্টিভ বা কনসার্ন সাবজেক্ট লগতে কম্পিউটাৰ ইনস্ট্ৰাক্টৰ এখানে BCA BSc IT MCA বা ইকুইভ্যালেন্ট টু টিচিং AI কোডিং কম্পিউটাৰ সায়েন্স সো কি ৰিকুৱাৰমেন্ট যেনেকুৱা PRT TGD applicant must have a teaching degree digital literacy or ability to teach in English salary negotiable hobo logote PF benefit gotekhine pabo phone number email ID di ase non teaching position or interview 21 ত হবলৈ গৈ আছে hostel warden boys girls hostel qualification আপোনালোকৰ ডিপ্লোমা ফিজিক্যাল এডুকেশ্যন বা ব্যাচেলৰ ইন ফিজিক্যাল এডুকেশ্যন অফিস কাম হোস্টেল এসিস্ট্যান্ট এইটো কাৰণে আপোনালোকৰ বিকম পাস উইথ টেলি বা গ্ৰেজুৱেচন লগতে PGDC বা DTP বা BCA বা ডিপ্লোমা ইন লাইব্ৰেৰী সায়েন্স বা ব্যাচেলৰ ইন লাইব্ৰেৰী সায়েন্স লগতে স্যালাৰি নেগোচিয়েবল লগতে PF বেনিফিট মেডিকেল কৰিখিনি বেনিফিটে পাব ফোন নম্বৰটো দি আছে যোগাযোগ কৰক মেইল আইডিও দিয়া হৈ আছে নে ভেকেন্সি আপোনালোকৰ সানফিলি হস্পিটালৰ ভেকেন্সি এইটো ইন্টাৰভিউ হ'বলৈ গৈ আছে 22 মাৰ্চত গুৱাহাটীৰ সো এটা দুটা ভেকেন্সি আছে দুটাই 10 পাস হলে হল সিকিউৰিটি গাৰ্ডৰ ওয়ার্ড বয়ৰ কাৰণে ভেকেন্সি সিকিউৰিটি গাৰ্ডৰ কাৰণে 10 পাস আৰু ওয়ার্ড বয়ৰ কাৰণেও 10 পাস সো এইটো মানে পূৰ্বাঞ্চল পথ মথুৰানগৰ GS ৰোড ডাউনটাউনৰ পিপছালে আছে আপোনালোকৰ ইফালে আছে হস্পিটালখন সব ফোন নম্বৰটো দি আছে যোগাযোগখিনি কৰক ৰাস্তাৰ সন্মুখতে পাই যাব ডাউনটাউনখন পাৰ হৈ এইটো হস্পিটাল পাই সো অলপমান ভিতৰত যাব লাগে সো এইটো চাই ল'ব ইন্টাৰেস্টেড যদি হয় ইন্টাৰভিউটো এটেন্ড কৰিব পাৰে নে ভেকেন্সি আপোনালোকৰ আহিছে শিৱসাগৰ ভেকেন্সি এছিয়ান এনাৰ্জি সাৰ্ভিস অইল আৰু গেছ সেক্টৰ শিৱসাগৰ মেকানিক্যাল সুপাৰভাইজাৰ মেকানিক্যাল টেকনিচিয়ান ইনস্ট্ৰুমেন্টেল টেকনিচিয়ান production operation এইটো কাৰণে এক্সপেৰিয়েন্স হ'ব লাগিব production operation বা মেইনটেনেন্স উইথিন অইল বা গেছ ফিল্ড সাৰ্ভিস ডিটেইল প্ৰেফাৰেন্স দিব লগতে ষ্ট্ৰং টেকনিক্যাল নলেজ সাইট কোঅৰ্ডিনেশন স্কিল লগতে এবিলিটি টু ওয়ার্ক ইন সাইট বেস এনভায়রনমেন্ট লগতে ৰিলেভেন্ট টেকনিক্যাল কোৱালিফিকেশন হলে হল সব মেইল আইডি দিয়া হৈছে আপোনালোকৰ নিজৰ ৰিজিউমিংখন পঠাই দিয়ক 20 মাৰ্চৰ ভিতৰত তাৰপিছত যদি ইন্টাৰভিউ কাৰণে মাথা হয় আপোনালোক ফোন যোগে জনোৱা হ'ব সো ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছো ভিডিও যদি চাই ভাল লাগিল চেনেলটো সাবস্ক্ৰাইব কৰি দিব নাপাব ভিডিওটো লাইক কৰিব নাপাব আগলৈ কোনখন ডিস্ট্ৰিক্টৰ ভেকেন্সি লাগে কমেন্ট কৰক যে নলবাৰী ৰঙিয়া এইবোৰ ডিস্ট্ৰিক্টৰ ভেকেন্সিলৈ মানিবলৈ চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম একে টাইমত একে চেনেলত আমাৰ WhatsApp গ্ৰুপ আছে টেলিগ্ৰাম গ্ৰুপ আছে ইনষ্টাগ্ৰাম পেজ আছে জয়েন কৰিবলৈ নাপাহৰিব